দ্বিতীয় পত্নী বুলি ক'ৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ ছেকেণ্ড ৱাইফ, এনেকুৱা ধৰণৰ ধেমালিও কৰিছে। গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিন দাক পানীলৈ নিব নালাগে। মানে পাঁচশ টকা কৈছে, ঐ আগুৱাই যাচোন, আগবাঢ়ি যা, তেনেকুৱা সিদ্ধাৰ্থ এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি। তাৰমানে কি অৰ্থটো কি? তাৰমানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছোঁ আচলতে। কেইটাহি নাজানে, হুঁচৰি কাঢ়ি নাজানে, ক ভালকে নাজানে, আৰু সেই ইমান ধুনীয়া শব্দ গাঁথনি, ইমান ধুনীয়া ব্যাখ্যা, সেই ব্যাখ্যা আৰু থকা মানুহজন লাগে। জুবিনদাৰ নামত ন্যায় বিচৰাৰ নামত যদি মোক জেললৈকে পঠিয়ায়, মই একদম হাতখন এনেকৈ উলিয়াই দিছোঁ। টেঙাম এবাৰে বিকে 100 গুৰু মাৰিলে বাগৰু মৰণে মৰিলে, আৰু যদি ৰাইজে নোৱাৰে আমাৰ হাতত দিয়ক। কিন্তু এই যিটো ইমান আকস্মিকভাৱে জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু আমি যিসমূহ আমি সেইদিনাখন তাতে উপস্থিত নাই যদিও এতিয়া যিবিলাক ভিডিঅ' আমি বাতৰি যোগেদি দেখিছোঁ, সেই ভিডিঅ'বিলাকত আমি স্পষ্ট দেখিছোঁ কি ধৰণৰ অৱহেলা হৈছে। আকৌ ভিডিঅ'তে দেখিছোঁ যে চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাদেৱে কৈছে, যেতিয়া চিজাৰ এটেক কেইবাবাৰো হৈছে জুবিন দাৰ, কেইবাবাৰো প্ৰত্যেকবাৰে নেম কেয়াৰতে হস্পিটেলাইজ হৈছিলে। গতিকে সেই চিকিৎসক জনে যেতিয়া বাৰম্বাৰ কৈছে যে তেখেতক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, তেনেস্থলত সিদ্ধাৰ্থ শৰ্মালৈ মোৰ এটাই প্ৰশ্ন যে তেখেতকতো জুবিন দাই দ্বিতীয় পত্নী বুলি ক'ৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ ছেকেণ্ড ৱাইফ, এনেকুৱা ধৰণৰ ধেমালিও কৰিছে। গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিন দাক পানীলৈ নিব নালাগে। তাৰপিছত শেখৰ আছিলে, তেখেতকতো স্পষ্ট দেখিছোঁ জুবিন দা তালৈ যাব নেকি, সিফালে পাৰলৈ যাব নেকি নিজে কৈছে। গতিকে সেইবিলাকতো আমি ভিডিঅ'ত দেখিছোঁ নহয়। এতিয়া আমাক কি বুলি নহয় বুলি কেনেকৈ ক'ব? আৰু আটাইতকৈ মানে এতিয়া যে ৰাইজ ক্ষুব্ধ হৈছে, খঙত জ্বলি উঠিছে, এই যেতিয়া কোনোবা এজনে 500 টকা কৈছে, ঐ আগুৱাই যাচোন, আগবাঢ়ি যা, তেনেকুৱা সিদ্ধাৰ্থ এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি। তাৰমানে কি অৰ্থটো কি? তাৰমানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছোঁ আচলতে। এইটো চূড়ান্ত এক পৰ্যায়ৰ, চৰম পৰ্যায়ৰ অৱহেলা হৈছে। আমাৰ অসমৰ সম্পদজনক লৈ পেলাই, আমাৰ অসমৰ হিয়াৰ আমঠুজনক লৈ পেলাই এইটো চৰম অৱহেলা হৈছে। যাব আমি সকলোৱে লাগিব, কিন্তু 52 বছৰ বয়সত এই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেই দুখ আমাৰ সদায় থাকিব আমাৰ বুকুত। কিন্তু এই যে এনেধৰণৰ অৱহেলা কিয় কৰা হ'ল? আৰু আজি এটা কথা কওঁ, মই আমেৰিকালৈ গৈছিলোঁ মাজতে। মই উদ্যোক্তাসকলৰ কি দায়িত্ব মই সেইটো বুজাব বিচাৰিছোঁ। মই আমেৰিকালৈ যাওঁতে আমাৰ যিখিনি তাতে অৰ্গেনাইজাৰ আছিলে আছাম কনভেনশ্যনৰ, তাৰে যিজন সভাপতি দীপক কলিতাদেৱে মোক স্পষ্ট কৈছিলে যে প্লেনত নমাৰ পৰা প্লেনত উঠোৱালৈকে আমাৰ দায়িত্ব সম্পূৰ্ণ। গতিকে বৰষা কোনোবা যদি বাহিৰা মানুহ মানে অৰ্গেনাইজিং কমিটিৰ বাহিৰা, অৰ্গেনাইজিং কমিটিৰো হ'লে বিষয়ববীয়া নুসুধাকে, সভাপতি উপসভাপতি বা এনেকৈ দুই এজনক নুসুধাকে আমি বেলেগৰ লগত ওলাই যাব নোৱাৰোঁ। সেইখিনি সময়ত মই অলপ আচৰিত হৈছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলে যে নহয়, আমাৰ দায়িত্বত আছা, আমাৰ এইটো দায়িত্ব যে আমি কেনেকৈ শিল্পী আনিছোঁ অসমৰ পৰা, কেনেকৈ ভালকৈ আমি আকৌ উভতাই পঠিয়াব পাৰোঁ। তেনেস্থলত মই শামকানু মহন্তক এটা প্ৰশ্ন কৰিব খোজোঁ যে তেখেতৰ দায়িত্ব আছিল নাই জুবিন গাৰ্গৰ প্ৰতি? তেখেতে যে কৰিলে নহয় জুবিন গাৰ্গে ৰেষ্টে ল'বলৈ গৈছিল, এতিয়াতো চবেই জানে যে তেখেতে অনুষ্ঠানেই কৰিব গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত। সেইদিনাখন সঞ্জীৱ নাৰায়ণে যেতিয়া প্ৰেছ মিট দিছে তাতে কৈছে, যেতিয়া ফোন কৰিছিলে শামকানুৱে কৈছে বোলে মিটিং এখনত আছোঁ, আপুনি যাওকচোন, এনেকুৱা এটা কিবা হোৱা বুলি শুনিছোঁ। তেওঁ তাতে এৰি থৈ কিয় দৌৰি নগ'লে? তেনেধৰণৰ কিছুমান কথাৰ আচলতে উত্তৰ তেওঁলোকে দিব লাগিব আৰু উচিত তদন্ত হ'ব লাগিব। সেয়ে আমিও শিল্পীসকলে সকলোৱে মিলি পেলাই CIDত এখন FIR লঞ্চ কৰা হৈছে। আৰু এগৰাকী অভিনেত্ৰী গৈছিলে ছিংগাপুৰলৈ, আপুনি গম পাইছে মই কাৰ কথা কৈছোঁ। তেওঁ কিন্তু প্ৰথমতে স্পষ্টীকৰণ দিয়া নাছিলে, পাছতহে তেওঁ কিন্তু স্পষ্টীকৰণ দিছে যে ময়ো ছিংগাপুৰলৈ গৈছিলোঁ। হয়, কি কাৰণত তেখেত ভয়তে কোৱা নাছিল নে কি কথা সেইটো মই অৱগত নহয়। কিন্তু তথাপিও যদি তেখেত তাতে আছিলে, তেখেতে জনাৰ ভিতৰত তেখেত ইয়টখনততো নাছিলে, অভিনেত্ৰীগৰাকী ইয়টখনত নাছিলে, গতিকে তেখেতে নাজানিব পাৰে। গতিকে তেখেতে যিখিনি জানে সেইখিনি আচলতে তেখেতে ক'ব পাৰিলেহেঁতেন। কিয় সেইখিনি সময়ত নক'লে সেইটো মই ক'ব নোৱাৰিম। এতিয়া আমাক মাত্ৰ লাগে জুবিনদাৰ ন্যায়, একদম সেইটোৱে লাগে। জুবিন দাক মানে একেবাৰে সময় হোৱা নাছিল তেখেতক বিদায় দিয়াৰ। এইটো তাৰমানে মই কৈছোঁ নহয়, এইটো যিটো চক খালে অসমীয়াই বা যিটো আঘাত পালে, সেইটোৰ পৰা আমি কেতিয়াও আৰু সুস্থ হ'ব নোৱাৰিম। ব্যক্তিগতভাৱে জুবিন গাৰ্গ মোৰ দাদা হয়, আৰু ব্যক্তিগতভাৱে কেতিয়াবা ইহঁতৰকেইটাক পাবলৈ হ'লেতো আমি পিটন দিম, এইটো একদম চিধা চিধি কথা। এতিয়া কথাটো হৈছে, আমাৰ সাংগঠনিক স্থিতিটো হৈছে আজি আমি এজাহাৰ দিব আৰু গ্ৰেপ্তাৰ কৰিব লাগিব। এতিয়া নিষিদ্ধ কৰিছে শ্যামকানু মহন্তক, আমি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ। কিন্তু এটা প্ৰশ্নটো হ'ল, কোনোবাই ফেচবুকত পোষ্ট দিলে আপোনালোকে এৰেষ্ট কৰে, কোনোবাই টুইট কৰিলে আপোনালোকে এৰেষ্ট কৰে, কিন্তু শ্যামকানু মহন্ত আৰু এইটো যিটো মেনেজাৰটো, সিহঁতৰকেইটাক চুচৰাই নি জেলত ভৰাব লাগিব। এইখন চৰকাৰেতো আমাৰ ওপৰতো NSA লগাইছে, কিন্তু এতিয়া সিহঁতৰ ওপৰত NSAতকৈ ভয়াৱহ ধাৰা লগাব লাগিব। আৰু জেলৰ পৰা ওলোৱাৰ পিছতো কিন্তু অসমৰ জনগণে ইয়াৰ বিচাৰ কৰিব, সেইটো একদম চিধা চিধি কথা। আৰু এতিয়া কিয় জামিন ল'বলৈ সুযোগ দিয়া হৈছে নেকি, সেইটো লৈ প্ৰশ্ন আছে। আৰু শ্যামকানু মহন্ত ক'ত আছে, জুবিনৰ মেনেজাৰটো ক'ত আছে, এই গোটেইখিনি চৰকাৰে ৰাজহুৱা কৰক, নহ'লে কিন্তু আকৌ পুনৰ অসমৰ নৱপ্ৰজন্ম, বীৰ লাচিত সেনা অসম, বিভিন্ন দল সংগঠন আকৌ ৰাজপথত কিন্তু নামিব।
কাৰণ জুবিনৰ মৃত্যুৰ তদন্ত এনেকুৱা ধৰণে হ'ব লাগিব যাতে কোনো সাৰি যাব নোৱাৰে। আজি যদি মাইকেল জেকছনৰ মৃত্যুৰ পিছত মাইকেল জেকছনৰ ডক্তৰজনক 4 বছৰ জেল দিব পাৰে, তেনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিয় এই মানুহকেইটাক জেললৈ পঠিয়াব নোৱাৰিব? আমাৰ প্ৰশ্নটো আছে তাত। আৰু এটা কথা স্পষ্ট, যদি কিন্তু এৰেষ্ট নহয় তেতিয়াহ'লে কিন্তু অসম পুনৰ জ্বলিব।